অসমৰ খিলঞ্জীয়াই হয়তো আত্মৰক্ষাৰ বাবে বন্দুকৰ লাইচেন্সৰ সুবিধা সহজে লাভ কৰিব পাৰিব। তেতিয়া অপৰাধীয়ে গম পায় যে গাঁৱৰ মানুহ অস্ত্ৰধাৰী। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমত ৰাজনীতি আৰু সংস্কৃতি সদায় একেলগে চলে। শেহতীয়াকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা এনাউন্সমেণ্ট কৰিছে যে অসমৰ খিলঞ্জীয়াই হয়তো আত্মৰক্ষাৰ বাবে বন্দুকৰ লাইচেন্সৰ সুবিধা সহজে লাভ কৰিব পাৰিব। মানে অসমৰ যিকোনো খিলঞ্জীয়া মানুহকে এই লাইচেন্স দিয়া হ'ব। এইটো কিন্তু এটা যথেষ্ট সেনচিটিভ বিষয়। কিছুৱে কৈছে যে এই সিদ্ধান্তই আমাৰ অসমীয়াক বচাব। আকৌ আন কিছুৱে কৈছে যে এনেকুৱা হ'লে অসমত গুণ্ডাৰাজ বাঢ়ি যাব, অসমত অপৰাধৰ সংখ্যা বৃদ্ধি পাব। সঁচাকৈ আচলতে কোনটো হ'ব? ইয়াৰ ফলত খিলঞ্জীয়া সুৰক্ষিত হ'ব নে অসম অপৰাধৰ এখন সাম্ৰাজ্যলৈ ৰূপান্তৰিত হ'ব? আহকচোন ইয়াৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰোঁ। অবৈধ প্ৰব্ৰজনৰ বাবেই হওক, জাতিগত সংঘাতৰ বাবেই হওক বা দুৰ্বল আইন ব্যৱস্থাৰ বাবেই হওক, অসমত খিলঞ্জীয়াই সদায় নিৰাপত্তাহীনতা অনুভৱ কৰি আহিছে। শদিয়াৰ পৰা ধুবুৰীলৈ, মধ্য অসমৰ পৰা বৰাক উপত্যকালৈকে আমি দেখি আহিছোঁ সংঘৰ্ষ, হত্যা আৰু নিৰাপত্তাহীনতা। এইবোৰ দেখিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱ দিছে যে খিলঞ্জীয়াই লাইচেন্সযুক্ত বন্দুকৰ সুবিধা লাভ কৰিব লাগে, যাতে তেওঁলোকে নিজৰ পৰিয়াল আৰু নিজৰ মাটি নিজেই সুৰক্ষিত কৰিব পাৰে। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল যে বন্দুকৰ লাইচেন্স দিলেই সমস্যাবোৰ সমাধান হৈ যাবনে? নে এই সমস্যাটো নাইকিয়া কৰিব গৈ বেলেগ এটা ডাঙৰ সমস্যাৰহে সৃষ্টি হ'ব? এই কথাবোৰ বুজিব হ'লে আমি ভাল বেয়া দুইটা দিশেই চাব লাগিব। প্ৰথমেই আমি আলোচনা কৰিম যে কিয় একাংশই গান লাইচেন্স কথাটোক ছাপোৰ্ট কৰিছে। কথাটো পইণ্ট ৱাইজ বুজক। নাম্বাৰ 1, খিলঞ্জীয়া পৰিচয়ৰ সুৰক্ষা। বহুতে অনুভৱ কৰে যে বাহিৰৰ মানুহ, অবৈধ প্ৰব্ৰজনকাৰী বা অসামাজিক কিছুমান গোটে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বন্দুকৰ সহায়ত তেওঁলোকে নিৰাপদ অনুভৱ কৰিব পাৰে। নাম্বাৰ 2, গ্ৰাম্য নিৰাপত্তাহীনতা। গাঁৱে ভূঞে হয়তো পুলিচ সদায় সময়মতে গৈ নাপাব পাৰে। লাইচেন্সপ্ৰাপ্ত বন্দুক এটাই ইয়াত সুৰক্ষা হিচাপে কাম কৰিব পাৰে। নাম্বাৰ 3, যেতিয়া অপৰাধীয়ে গম পায় যে গাঁৱৰ মানুহ অস্ত্ৰধাৰী, তেতিয়া তেওঁলোকে আক্ৰমণ কৰাৰ আগতে 100 বাৰ ভাবিব। গতিকে সমৰ্থকসকলৰ বাবে বন্দুকৰ অনুজ্ঞাপত্ৰ হিংসাৰ বাবে নহয়, জীয়াই থকাৰ বাবে, আত্মসন্মানৰ বাবে আৰু অসমীয়া পৰিচয় ৰক্ষাৰ বাবে দিয়াটো উচিত। কিন্তু আপোনালোক সকলোৱে জানে যে প্ৰতিটো মুদ্ৰাৰ দুটা পিঠি থাকে। বৃহৎ সংখ্যক লোকক বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াটোৱেও গুৰুতৰ বিপদ কঢ়িয়াই আনিব পাৰে। নাম্বাৰ 1, অপব্যৱহাৰ। চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে লাইচেন্স দিলেও খং আৰু আৱেগে পৰিয়ালৰ কাজিয়া, মাটিৰ সমস্যা বা ৰাজনৈতিক সংঘৰ্ষত হিংসাৰ সৃষ্টি কৰিব পাৰে। নাম্বাৰ 2, অপৰাধ বৃদ্ধি। বন্দুকৰ সংস্কৃতি বিয়পি পৰাৰ পিছত অপৰাধীয়েও অবৈধভাৱে সহজেই বন্দুকৰ সৰবৰাহ কৰিব পাৰিব। নাম্বাৰ 3, শিশুৰ লগত দুৰ্ঘটনা। আমেৰিকাত ঘৰে ঘৰে বন্দুক থকাৰ কাৰণে বহু নিৰীহ শিশুৱে প্ৰাণ হেৰুৱাইছে। এনে ট্ৰেজেডি বাৰু অসমে চম্ভালিব পাৰিবনে? নাম্বাৰ 4, জাতিগত উত্তেজনা। অসমত বহুতো জনজাতি, সম্প্ৰদায় আৰু ধৰ্মৰ মানুহ আছে। যদি সকলোৱে নিজকে অস্ত্ৰধাৰী কৰিবলৈ আৰম্ভ কৰে, তেন্তে সৰু ভুল বুজাবুজি এটা মাৰাত্মক সংঘৰ্ষলৈ পৰিণত হ'ব পাৰে। এই কথাখিনিকে এতিয়া আমেৰিকাৰ উদাহৰণ লৈ বুজক। আমেৰিকা আটাইতকৈ উন্নত দেশ, কিন্তু ই সেইখন দেশো য'ত বন্দুকৰ হিংসাৰ ফলত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়। স্কুলত, শ্বপিং মলত প্ৰায় প্ৰতি সপ্তাহতে গুলীচালনা হয়। কিয়? কাৰণ ইয়াত বন্দুক সহজেই পোৱা যায়। আমেৰিকাত গান কালচাৰটো ডেভেলপ হৈছিল স্বাধীনতা আৰু আত্মসুৰক্ষাৰ বাবে। কিন্তু লাহে লাহে অপৰাধৰ সাম্ৰাজ্যত পৰিণত হৈছে আমেৰিকা। এতিয়া ই নিৰাপত্তাৰ সলনি শংকাৰ কাৰণ হৈ পৰিছে। গতিকে যদি অসমে এই আৰ্হি অনুসৰণ কৰে, তেন্তে আমি অতি সাৱধান হ'ব লাগিব। নহ'লে হয়তো একেই পৰিস্থিতি হ'ব পাৰে আমাৰ অসমতো। কল্পনা কৰকচোন, কোনো বিহু অনুষ্ঠান, গাঁৱৰ মেলা বা প্ৰতিবাদী সভাত প্ৰতিজন মানুহে বন্দুক লৈ ফুৰিছে। এজনৰ এটা ভুলৰ ফলত কেইবা ডজন লোকৰ জীৱন হেৰুৱাব পাৰে। আমি অসমীয়া মানুহখিনি খুব শান্তিপ্ৰিয়। আমাৰ পূৰ্বপুৰুষসকলে ভাওনা, বিহু নৃত্য আৰু প্ৰকৃতিৰ লগত মিলাপ্ৰীতিৰ ওপৰত বিশ্বাস কৰি চলিছিল। সংকটৰ সময়ত সকলোৱে ঐক্যৰে একেলগে থিয় দি তাৰ সমাধান কৰিছিল। গতিকে প্ৰশ্নটো হ'ল, আমি সঁচাকৈয়ে এই শান্তিপূৰ্ণ সমাজখনলৈ বন্দুক আনিব বিচাৰোঁনে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে জনসাধাৰণক বন্দুক দি নিজকে ৰক্ষা কৰাৰ কথা কৈছে,
তেওঁ এইটো কিয় কৰা নাই যে পুলিচ প্ৰশাসনক আৰু অধিক পাৱাৰ দি এনেকুৱা কৰিব লাগে যাতে অপৰাধীয়ে অপৰাধ কৰিবলৈ ভয় খায়। আমাৰ আইন প্ৰশাসনক অধিক সক্ৰিয় নকৰি জনসাধাৰণক বন্দুক যোগান ধৰাটো বাৰু কিমান গ্ৰহণযোগ্য? হয়, আমি এইটো মানিবই লাগিব যে অসমত খিলঞ্জীয়া মানুহৰ অস্তিত্ব সংকটত আছে। কিন্তু ইয়াৰ সমাধান হিচাপে আন এটা সমস্যাৰ সৃষ্টি কৰাটো জানো গ্ৰহণযোগ্য হয়? লাইচেন্স দিলেও কিন্তু পৰিয়ালৰ সম্পূৰ্ণ বেকগ্ৰাউণ্ডটো ভালকৈ চাইহে দিব লাগে। ইয়াৰ লগে লগে লাইচেন্স দিয়াৰ লগতে প্ৰশিক্ষণৰ ব্যৱস্থাও কৰিব লাগে যাতে সকলো ইয়াৰ পৰা সুৰক্ষিত থাকে। শেষত যদি এইটোৰ উত্তৰ দিয়া হয় যে অসমৰ খিলঞ্জীয়াক বন্দুকৰ লাইচেন্স দিয়াৰ পিছত অসম সুৰক্ষিত হ'বনে? আচলতে ইয়াৰ ভৱিষ্যতবাণী এতিয়াই ক'ব নোৱাৰি, কাৰণ এই খিলঞ্জীয়াৰ আত্মবিশ্বাস নিশ্চিতভাৱে বঢ়াব, কিন্তু সমানেই এই বিপদো কঢ়িয়াই আনিব পাৰে। কঠোৰ আইনৰ সৈতে সাৱধানে চলিলে ই সহায়ক হ'ব, আৰু ইয়াৰ অপব্যৱহাৰ কৰিলে অসম এখন অপৰাধৰ সাম্ৰাজ্যলৈ পৰিণত হ'ব। ডেটছ ইট ফৰ টুডে। এই ক্ষেত্ৰত বাৰু আপোনাৰ মতামত কি? বন্দুকৰ লাইচেন্সৰ ফলত অসমত খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত হ'ব নে অসমীয়া জাতিটোক ই ধ্বংস কৰি পেলাব? কমেণ্ট কৰি জনাওকচোন। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিও দিবচোন। যদি ভিডিঅ'টো চাই বেছিকৈ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।